অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি দুৰ্গতজনৰ ওচৰত আমি থিয় হৈছো আৰু ইয়াত এটা হিটলাৰী শাসন ব্যৱস্থা চলোৱা হৈছে। মানুহক ইলেকশ্যন কৰা হৈছে। 700 ফেমিলি বেছি প্ৰায় 4,000 ওপৰৰ মানুহক হিটলাৰী শাসন চলোৱা হৈছে। তেওঁলোক খাদ্য বিতৰণ কৰিবলৈ দিয়া হোৱা নাই, তেওঁলোক চাবলৈ যাবলৈ দিয়া হোৱা নাই। এনেকুৱা বাংকাৰ লগোৱা হৈছে যে দুষ্কৃতিকাৰীহে ভিতৰত আছে। এইটো এটা আৰু ইলেকশ্যন কৰিলে কিন্তু মানুহখিনি ক'ত থাকিব? এই গৰীব জনসাধাৰণ ভাৰত স্বাধীনৰ আগৰ পৰা থকা মানুহ ইয়াত অন্তৰ্ভুক্ত আছে। এইটো এটা অমানৱীয় পৰিচয়, হিটলাৰী শাসনৰ নমুনা। ইয়াৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ লেজিসলেচাৰ পাৰ্টিয়ে অনাগত সময়ত সদায় মাত মাতি যাব। আৰু এইটো যিটো আপোনালোকৰ সন্মুখত দেখা গৈছে ইলেকশ্যন হৈছে, এই মানুহবিলাক বছৰ বছৰ ধৰি আছে। এই মানুহবিলাকে কেনেকৈ জীয়াই থাকিব? গৰীব জনসাধাৰণৰ তেওঁলোকক কৰবাত সংস্থাপন কৰিব লাগিছিল। গোৱালপাৰা জিলাত এনেকুৱা নহয় যে মাটি নাই, কোনোবা যিসকল আৰু তেওঁলোকৰ পৰিচয় পত্ৰ আধাৰ কাৰ্ড চব চেক কৰক। চেক কৰি প্ৰকৃত ভাৰতীয় প্ৰকৃত অসমৰ নাগৰিকক তেওঁলোকে ন্যায় প্ৰদান কৰিব লাগিছিল। ইয়াত এটা সাংঘাতিক হিটলাৰী শাসনৰ এটা নমুনা দেখা গৈছে আৰু ইয়াৰ বিৰুদ্ধে আমি মাত মাতি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় মানুহক দিবই লাগিব। আজি যি অন্যায় চকুৰ আগতে মানুহখিনিক যিদৰে জলাঞ্জলি তেওঁলোকক অত্যাচাৰৰ সংগীত কৰিছে, ইয়াত আমাৰ লোকেল MLA আছে, লোকেল MLAৰ কথাও তেওঁলোকে শুনা নাই। ইয়াৰ বিৰুদ্ধে আমি শান্ত নাথাকো আৰু এইটো এটা হিটলাৰৰ যি শাসন আছিল চেম সেই শাসনৰ নমুনা ইয়াত দেখুওৱা হৈছে। গৰীব জনসাধাৰণক অত্যাচাৰ কৰিলে কোনোৱে শান্তিত থাকিব নোৱাৰে। ইয়াত গৰীব জনসাধাৰণ, নিষ্পেষিত জনসাধাৰণক যাৰ মাটি নাই বাৰী নাই তাক এনেকুৱা অন্যায় অত্যাচাৰ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে আমি বহি নাথাকো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।